হাই বন্ধু বান্ধৱীসকল, মই অবিনাশ। মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। লোকসভা নিৰ্বাচন শেষ হ'ল আৰু নিৰ্বাচনৰ ফলাফলো ওলালে, চৰকাৰো গঠন হ'ল। এতিয়া অসমৰ যিকেইখন চিট মানে বিধানসভা উপ নিৰ্বাচনৰ বাবে যিকেইখন চিট খালী হৈছে, সেই খালী হোৱা চিটক লৈ এতিয়া অসমত চলি আছে বিতৰ্ক। আৰু এই সম্পৰ্কত অখিল গগৈয়ে কিছুমান মন্তব্য আগবঢ়াইছে আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে অখিল গগৈয়ে কি কৈছে দেখিবলৈ পাব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যিসকলে আজি নতুন কৰি মোৰ ইউটিউব চেনেলটোত ভিজিট কৰিব, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। গতিকে বলক এতিয়া আমি ভিডিঅ'টো সম্পূৰ্ণকৈ উপভোগ কৰোঁ। কেশৱ মহন্তৰ পৰা স্বাস্থ্য বিভাগ আঁতৰাই নিয়াটো অগপ দলৰ বাবে অপমানজনক। কাজিৰঙাত এই মন্তব্য ৰাজ্য দলৰ সভাপতি অখিল গগৈৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে পল্লৱ লোচন দাসৰ বাবে সংৰক্ষণ কৰিছে বুলিও মন্তব্য প্ৰকাশ কৰিছে অখিল গগৈয়ে। অগপই প্ৰতিবাদ কৰিব লাগে, কিন্তু বিজেপিৰ ওচৰত প্ৰতিবাদ কৰিব নোৱাৰে অসম গণ পৰিষদৰ কোনো এগৰাকী নেতাই। ইফালে ৰাজ্যত উপ নিৰ্বাচন সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাজ্য দলৰ সভাপতি অখিল গগৈয়ে। মুখ্যমন্ত্ৰীয়ে উপ নিৰ্বাচন পাতিবলৈ ভয় কৰিছে, সেয়েহে উপ নিৰ্বাচন নহ'ব পাৰে বুলি মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈ। মানে অসমৰ মুখ্যমন্ত্ৰী ভয় খাইছে, যোৰহাটে বহুত ভয় দি দিলে, নগাঁৱেও তেওঁক আৰু ধুবুৰীও তেওঁক ঝাটকা দি দিলে, আৰু তেওঁ উপলব্ধি কৰিছে যে সমগ্ৰ অসমৰ মানুহ এতিয়া বিজেপিৰ বিৰুদ্ধে আছে। হিমন্ত বিশ্ব শৰ্মাৰ হিটলাৰিজিমৰ বিৰুদ্ধে, স্বৈৰতন্ত্ৰৰ বিৰুদ্ধে, দাদাগিৰিৰ বিৰুদ্ধে, গুণ্ডাগিৰিৰ বিৰুদ্ধে অসমৰ মানুহ সজাগ হৈছে। আনকি বিজেপিৰ মানুহবিলাকে এতিয়া পুৰণি কোনো মানুহে এতিয়া হিমন্ত বিশ্ব শৰ্মা প্ৰাইভেট কোম্পানীটোক কেতিয়াও ছাপৰ্ট নকৰে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই অসমত উপ নিৰ্বাচন পাতিবলৈ ভয় খাইছে। 4খনকৈ আসন খালী হৈছে, সেই 4খন আসনৰ ইমিডিয়েটলি আচলতে ইলেকশ্যন হ'ব লাগে। তাৰ উপৰিও কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈছে আৰু 5জন মানুহ, গতিকে সেই 5জনৰ সেই আসনবিলাকত ডেফিনেটলি ইলেকশ্যন হ'ব লাগে। কিন্তু তেওঁ ভয় যে ৰহাত তেওঁ জিকিব নোৱাৰে। ৰহাত অকল মানে তেওঁলোকৰ হিন্দুত্ববাদী মানুহ নাই, গণতান্ত্ৰিক মানুহ আছে, গতিকে তেওঁ জিকিব নোৱাৰে, গতিকে ইলেকশ্যন পাতিবলৈ ভয়। উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জত তেওঁৰ ইলেকশ্যন পাতিবলৈ ভয়, কাৰণ তাততো মুঠেও নিজিকে বিজেপি, একদম জিৰ' হৈ যাব বিজেপি তাতে, সকলোৱে জানে। তো গতিকে এই চৰকাৰখনে আমি দেখিবলৈ পাইছোঁ যে এই চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মাই ভয় খায়। এতিয়া 9টাকে সমষ্টিত উপ নিৰ্বাচন হ'ব লাগে, 5জন বিসম্বাদী কংগ্ৰেছী আৰু 4টা এতিয়া নতুন খালী হোৱা বিধানসভা পদ, এই 9টাতে নিৰ্বাচন হ'ব লাগে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে, আৰু হিমন্ত বিশ্ব শৰ্মাই ভয় খাই এতিয়া আচলতে নিৰ্বাচন পাতিবৰ কাৰণে সাহস নাই, কলিজাত সাহস নাই। যিটো ঝাটকা পালে যোৰহাটত, মন্ত্ৰীৰ নামত এজনী আছে আৰু MLAৰ নামতো এজনী আছে, তেওঁৰ নামেই হ'ল হিমন্ত বিশ্ব শৰ্মা। তো তেওঁৰ হাততে গৃহ দপ্তৰ, তেওঁৰ হাততেই আপোনালোকে সকলোৱে দেখিছে ইম্পৰ্টেণ্ট গোটেই PWD ডিপাৰ্টমেণ্ট, তেওঁৰ হাততে আকৌ স্বাস্থ্যটোও ল'লে, আৰু এটাই ডিপাৰ্টমেণ্ট আছে, আৰু শিক্ষাটোও তেওঁ লৈ ল'লে, কমপ্লিট হৈ যায়। আৰু আমি যাক হিটলাৰ বুলি কওঁ নহয়। এনেও কেশৱ মহন্ত ডাঙৰীয়া নামতহে স্বাস্থ্যমন্ত্ৰী আছিলে, চব ডিপাৰ্টমেণ্টৰ ঠিকা থুকুলিৰ পৰা, দৰৱৰ ছাপ্লাইৰ পৰা বিল্ডিং বনোৱালৈকে চববিলাকৰ ভাগবিলাক, চববিলাকৰ দায়িত্ববিলাক চব হিমন্ত বিশ্ব শৰ্মাৰে আছে। আচলতে অসম গণ পৰিষদটোক এনেকুৱাকৈ মানে অপমান কৰিছে বাৰম্বাৰ। স্বাস্থ্যৰ দৰে এটা গুৰুত্বপূৰ্ণ বিভাগ, স্বাস্থ্যৰ দৰে অত্যন্ত চেঞ্চিটিভ এটা বিভাগ, সেই বিভাগটোতো আমি কেশৱ মহন্তক সক্ৰিয়ভাৱে কাম কৰি থকা দেখিছিলোঁ। এতিয়া আকৌ স্বাস্থ্যটো লৈ ল'লে। সেইকাৰণে নামকে অৱস্থাই আচলতে যদিও শিক্ষা বিভাগটো যদিও ৰনোজ পেগুৰ হাতত আছে, সেইটো ডিপাৰ্টমেণ্টটো লৈ ল'লে ফাইনেল হৈ যায় যে আচলতে গোটেই চৰকাৰখন ডাইৰেক্টলি হিমন্ত বিশ্ব শৰ্মা কোম্পানী